শিৱসাগৰৰ আচল পথাৰ দিহিঙ্গীয়া গাঁও নামঘৰত তোৰণ উন্মোচন। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱ গোস্বামী লগতে সমূহ ভক্তপ্ৰাণ ৰাইজ আৰু পাঠকসকলক আদৰণি জনায় অখণ্ড শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰে। তিনিদিনীয়া অনুষ্ঠান অনুষ্ঠিত কৰিছে ২৬, ২৭ আৰু ২৮ বহাগ। ললিত দিহিঙ্গীয়া পৰিয়ালৰ লোকসকলে নামঘৰত তোৰণ দান কৰিছে। ভাৰত পাকিস্তানৰ মাজত চলি থকা যুদ্ধত ভাৰতৰ জয় হোৱা কামনা কৰিছে, লগতে সোনকালে যুদ্ধ সমাপ্ত হোৱা কামনা কৰিছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কৃষ্ণ আজি আমাৰ আচলা পথাৰ দিহিঙ্গীয়া গাঁৱৰ বৰনামঘৰৰ আমাৰ আজি তিনিদিনীয়া অখণ্ড ভাগৱত পাঠ অবিৰত ভাগৱত পাঠ অনুষ্ঠিত হ'ব। আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। ইতিমধ্যে বৃক্ষৰোপণ, ধ্বজা উন্মোচন, ইয়াৰ লগতে হৈ গৈছে আমাৰ বন্তি প্ৰজ্বলন। বন্তি জ্বলোৱাৰ পিছতে আমাৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা ইতিমধ্যে কৰা হৈছে। আজি এই অনুষ্ঠানত আমাৰ যি বৰনামঘৰ, এই নামঘৰৰ যি আমাৰ তোৰণ, এই তোৰণখন উন্মোচন কৰিব আমাৰ বিশিষ্ট দিহানামৰ সম্ৰাট কমলা গগৈ ডাঙৰীয়াই। ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছো আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী দেৱক আৰু আমাৰ সদৌ অসম সাহিত্য সভাৰ আমাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়াক আৰু আমাৰ যি কেন্দ্ৰীয় কাৰ্যালয় আছে, এই কাৰ্যালয়ৰ মাননীয় সম্পাদিকা আমাৰ জ্যোতিৰেখা হাজৰিকা ডাঙৰীয়ানীক আমি নিমন্ত্ৰণ জনাইছো। আৰু এই ধ্বজা উন্মোচনৰ পাছতে আমাৰ যি তোৰণ, এই তোৰণ উন্মোচন হ'ব আৰু তোৰণৰ লগতে আমাৰ এই দুজন সিংহ, এই নৃসিংহ দুজনৰো উন্মোচন হ'ব। আমাৰ এই যি তোৰণ, এই তোৰণ আমি আজি দিনটোতে আমাৰ বিপ্লৱী নেতা ষ্টেন বৰুৱাদেৱৰ আজি ১০০ বছৰীয়া জন্মদিন, এই জন্মদিনৰ সংগতি ৰাখি আমি এই তোৰণখন তেখেতৰ চৰণ যুগলত আমি অৰ্পণ কৰিছিলো। আৰু আমাৰ মাতৃ কুসুম দুৱৰা বৰুৱা ডাঙৰীয়ানীৰ সোঁৱৰণিত এই লগতে আমাৰ হৰি দিহিঙ্গীয়া, তেখেত আমাৰ এজন নিচাদেৱ আছিল, তেখেতৰ সোঁৱৰণিত দুজন আমাৰ নৃসিংহ উন্মোচন কৰা হ'ব। এই উন্মোচন কৰিব আমাৰ প্ৰাক্তন শিক্ষক মানিক দিহিঙ্গীয়া ডাঙৰীয়াই। আৰু লগতে আমাৰ এই তিনিদিনীয়া যি ভাগৱত, আমাৰ অবিৰত ভাগৱত নাম প্ৰসংগ আমাৰ হ'ব। এই অবিৰত ভাগৱত পাঠৰ কাৰণে আমি সকলো অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছো আৰু সকলোকে নিমন্ত্ৰণ জনাই ইয়াত আহি তেখেতলোকক সেৱা ভগৱন্তৰ ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে আমি সকলোকে আদৰণি জনাইছো। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ চলি আছে, এই যুদ্ধত যিসকল আমাৰ ভাৰতীয় সৈন্যই ইতিমধ্যে তেওঁলোকৰ জীৱন শ্বহীদ হৈছে, তেখেতলোকক আমি নতশিৰে মস্তক নমস্ত কৰি আমি তেখেতলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছো। ইয়াৰ লগতে আমাৰ যাতে এই যুদ্ধ ভাৰতবৰ্ষই যাতে বিজয় হয়, সেইকাৰণে আমি ভগৱন্তৰ ওচৰত আমি শ্ৰীচৰণত অনুৰোধ জনাইছো, আৰু আমি এই নাম প্ৰসংগৰ যোগেদিও আমি অনুৰোধ জনাইছো যাতে এই যুদ্ধ খুব সোনকালেই শেষ হওক